মা মা এইফালে আহাচোন। কি হ'ল ধন ৰাতিপুৱা ইমান চিঞৰিছ যে? মা তোমাক কিমানবাৰ ক'ম যে এইজনীক মোৰ বস্তুবোৰ হাত লগাবলৈ নিদিবা। চোৱাচোন তাই এতিয়া মোৰ সেই অফিচৰ ফাইলখন হেৰুৱাই পেলালে, যোনখন তাই কালি থ'বলৈ নিছিল। তৎক্ষণাতে ফাইলখননো ক'লৈ যাব? তাতে আছে চাগে, ক'ৰবাত বিচাৰি চাচোন ভালদৰে। নাই মা, মই চবতে চালোঁ, ক'তো নাহে ফাইলখন। ফালে আজি মোৰ জৰুৰী মিটিং আছে আৰু ইয়াত মোৰ ফাইল বিচাৰি থাকোঁতে দেৰি হৈছে। ৰচোন ৰাতিপুৱা হাল্লা নকৰ, মই বোৱাৰীক মাতিছোঁ। বোৱাৰী, অ' বোৱাৰী। অ' মা, মাতিছিলে। অ' বোৱাৰী, ধনে বোলে তাৰ ফাইলখন হেনো বিচাৰি পোৱা নাই। তুমি ক'ৰবাত থৈছিলা নেকি তাৰ ফাইলখন? কিন্তু মা, ফাইলখনচোন মোক এওঁৱে দিছিল কালি গডৰেজত ভালকৈ থ'বলৈ। সেয়া মই তোক কৈছিলোৱে নহয় ধন, ফাইলখন ক'ৰবাত ইয়াতে সোমাই আছে বুলি। নে তই ৰাতিপুৱা চিঞৰি থাকো দেই। হ'ব কিন্তু মা, তুমি এজনীক ভালকৈ বুজাই দিয়া আজিৰ পৰা যাতে মোৰ বস্তুবোৰ হাত নিদিয়ে, নহ'লে কথা কিন্তু বেয়া হ'ব। মা, মই তেওঁৰ বস্তুবোৰ যিমান ভালকৈ নথওঁ কিয়, যিমান চিজিল কৰি নথওঁ কিয়, কিন্তু তেওঁৰ প্ৰত্যেকটো কাম মই গুৰুত্ব দি কৰিলেও তেওঁ কিয় মোক এনেকুৱা ব্যৱহাৰ কৰে যেন মই তেওঁৰ একোৱেই নহওঁ। তুমি চিন্তা নকৰিবা বোৱাৰী, সি অলপ তেনেকুৱাই। সি বস্তুবোৰ যদি সময়ত নাপায় তেতিয়া তাৰ বহুত খং উঠে। তুমি সেইবোৰ মনত নল'বা বোৱাৰী, মনটো বেয়া কৰিব নালাগে। যোৱা সোনকালে খাবলৈ যোগাৰ কৰাগৈ, মোৰ আজি মিটিং এখন আছে, মই তালৈকে যাব লাগিব। হ'ব মা। মা আহক, ভাত খাব হ'ল। আৰু আজিচোন মোৰ সকলো পচন্দ বস্তুৱে বনালা বোৱাৰী। অ' মা, আপুনি সেইদিনাই যে কৈছিল মোক কিবা এটা ভাল খাবলৈ মন গৈছে বুলি, কিন্তু মোৰ সেইদিনা অসুবিধা হোৱাৰ বাবেহে মই বনাই দিব পৰা নাছিলোঁ। কি? মই সেইদিনা কোৱা কথাটো তোমাৰ আজিও মনত আছে? অ' মা, নাথাকিবনো কিয়? আপুনি এবাৰ ক'লে মই জানো মানা কৰিব পাৰোঁ? সঁচাকৈ বোৱাৰী, মই তোমাৰ দৰে যে এগৰাকী বোৱাৰী পাই বহুত সুখী। ভগৱানে যাতে সকলোকে তোমাৰ দৰেই এগৰাকী বোৱাৰী দিয়ক। তুমি অহাৰ পৰাই ঘৰখন যে কিমান চিজিল হৈ পৰিছে, মোৰ লগতে সকলোৰে ইমান ধ্যান ৰাখা। সঁচাকৈ বোৱাৰী, মই বহুত সুখী। মা, আপোনাৰ দৰে এগৰাকী মা পাই সঁচাকৈ ময়ো বহুত সুখী। মোক এইখন ঘৰৰ বোৱাৰীৰ লগতে নিজৰ ছোৱালীৰ দৰে মোক ৰাখিছে, মোক নিজৰ ছোৱালীৰ দৰে মৰম দিছে। সেয়াই মোৰ বাবে সকলো মা, আৰু মোক একো নালাগে। নহ'বা কিছুমান ঘৰত যে কিমান নিৰ্যাতন চলোৱা দেখিবলৈ পোৱা যায়, য'ত শাহু আৰু বোৱাৰীৰ মাজত কিমান অমিল দেখিবলৈ পোৱা যায়, কিমান কাজিয়া পেচাল দেখিবলৈ পোৱা যায়, কিন্তু সেয়া যে আমাৰ ঘৰত হোৱা নাই, সেয়াই আমাৰ কাৰণে বহুত মা। আৰু মই ঘৰখনত সদায় এনেকৈ শান্তি হোৱাটো বিচাৰোঁ। কাৰো ঘৰত যাতে অশান্তি নহয়, কাৰো ঘৰত যাতে কাজিয়া পেচাল নহয়, সকলোৱে যদি এনেকৈ মৰম চেনেহৰ মাজত মিলি জলি থাকে তেতিয়াহ'লে কিমান ধুনীয়াকৈ থাকিব পাৰি। সঁচাকৈ মাজনী, তুমি যে সকলোবোৰ কথা কিমান ধুনীয়াকৈ বুজি পোৱা আৰু সকলোকে বুজাই দিব পাৰা। কিন্তু মা, কিন্তু কি মাজনী? কিন্তু মা, এওঁহে জানো মোক কিয়নো ভাল নাপায়, কিয় মোৰ লগত ভালকৈ ব্যৱহাৰ নকৰে, সদায় যে মোক খঙেই কৰি থাকে। তাহানিও মই তেওঁৰ মুখত মোৰ কাৰণে এটা ভাল মাতো নুশুনিলোঁ। মই যে দেখিবলৈ বেয়া, সেইবাবে চাগে তেওঁ মোক এনেকুৱা ব্যৱহাৰ কৰে। কিন্তু মাজনী, কোনে ক'লে যে তুমি দেখিবলৈ ধুনীয়া নহয়? তুমি দেখিবলৈ ভাল নহয়, তুমি দেখিবলৈ বহুত ধুনীয়া, কিন্তু তোমাৰ ৰংটোহে অকণমান মাগুৰ বৰণীয়া। তাতে ইমান মন বেয়া কৰিব নালাগে নহয়। আৰু মাজনী, ভগৱানে যাক যেনেকুৱা বনাইছে, যাক যি দিছে, মানুহে সদায় তাতে সন্তুষ্ট হ'ব লাগে। তাতকৈ যদি আৰু অধিক বিচাৰিবলৈ যায়, যি আছে সেয়াও নাইকিয়া হৈ যায়। আৰু তুমি ধনক ভুল নুবুজিবা মাজনী, সি সৰুৰ পৰাই অলপ তেনেকুৱাই। দেউতাক ঢুকোৱাৰ পাছৰ পৰাই সি অকলেই ঘৰখন চম্ভালি আহিছে, আৰু সেইবাবে চাগে তাৰ খং ৰাগবোৰো অলপ বেছি। কাৰণ সৰুৰ পৰাই সি বহুত কষ্টত ডাঙৰ দীঘল হোৱা আৰু বহুত কষ্ট কৰি আহিছে। তুমি চিন্তা নকৰিবা বোৱাৰী, চব ঠিক হৈ যাব। ময়ো সেয়াই বিচাৰিছোঁ মা, সময়ত যাতে সকলোবোৰ ঠিক হৈ যায়। বাৰু মা, আপুনি খাওকচোন, ময়ো মোৰ কাৰণে ভাতকেইটা বাঢ়ি আনোগৈ আৰু একেলগে খাওঁ। যোৱা মাজনী, তুমিও লৈ আনাগৈ। মাজনী, মাজনী। অঁ, বোৱাৰীচোন ইয়াতো নাই। বোৱাৰীয়ে যে এই ঘৰখন সঁচাকৈ বৰ ধুনীয়াকৈ চম্ভালি ৰাখিছে আৰু সকলোবোৰ কাম সময়মতে কৰি আহিছে। কিন্তু ওচৰৰ আকৌ আমাৰ চম্পাহঁতৰ ঘৰত সদায় কাজিয়া। বোৱাৰীয়ে হেনো একোৱেই কাম নকৰে, অকল বহি বহি আদেশে দিব জানে। তেনেকুৱাবোৰ বাৰু বোৱাৰীয়ে নে? সঁচাকৈ আমাৰ মীনাৰ দৰে এগৰাকী বোৱাৰী পাবলৈ ভাগ্য লাগিব, যে বোৱাৰীয়েচোন মোক কাহানিও একো কাম কৰিবলৈকে নিদিয়ে। সকলোবোৰ কাম অকলেই চম্ভালি থাকে। কাম এটাকে কৰোঁ, এই বাচনখিনি ময়ে ধুই পেলাওঁ। অঁ, পাকঘৰত আকৌ কোন আছে? মাটো হ'ব নোৱাৰে, কাৰণ মা মিটিঙলৈ ওলাই গ'ল। চাই আহোঁগৈচোন এবাৰ। মা, এয়া কি? আপুনি বাচন কিয় ধুইছে? মই আছোঁ নহয় কাম কৰিবলৈ। আপুনি যাওক, অলপ আৰাম কৰকগৈ। এনেও আপোনাৰ গাটো ভাল নহয়। একো নহয় অ' মাজনী, কিমাননো আৰু আৰাম কৰাবা? সদায়চোন মই আৰামেই কৰি থাকোঁ, আৰু সদায় তুমিয়ে কাম কৰি থাকা। আৰু আজি ভাবিলোঁ যে মই তোমাৰ অকণমান সহায় কৰি দিওঁ, তাতেনো কি হ'ল? হ'ব, একো নাই, মই এইকেইটা ধুই দিওঁ, তুমি বেলেগ কিবা কাম আছে যদি কৰাগৈ যোৱা। কিন্তু মা, আৰু মাজনী, অলপ কাম চাম কৰিলেহে মোৰ স্বাস্থ্যটো ভাল হৈ থাকিব, আৰু কামবোৰ কৰি থাকিলেহে পাছলৈ আৰু বয়স হ'লে মানে তেতিয়া একো দিগদাৰ নহয়। মা, মই জানো আপোনাক কাহানি বা কষ্ট দিম, আৰু মই সেয়া ভাবিবও নোৱাৰোঁ। মই থাকোঁতেনো আপুনি কিয় কষ্ট কৰে? হ'ব, এতিয়া এইখিনি থৈ দিয়ক, আৰু আপোনাৰ দৰৱ খোৱাৰ সময়ো আহি গৈছে। আপুনি যাওক আৰু দৰৱকেইটা খাই লওকগৈ, মই এইখিনি কাম কৰি ল'ম। একো নহয় অ' মাজনী, এই কামকেইটা কৰি হ'লেই মই আৰাম কৰিবলৈ যাম। এতিয়া হ'বনে? ঠিক আছে মা, আপোনাৰ যদি ইমান মন গৈছে তেতিয়াহ'লে কৰক বাৰু, মই মানা নকৰোঁ। মোৰ ভিতৰত কেইটামান কাম আছে, মই সেইকেইটা কৰি আহোঁগৈ। মা, আজি যে সঁচাকৈ বৰ ভাগৰ লাগিছে। কামৰ পৰা কেইদিনমান ছুটিয়ে ল'লোঁ নেকি? পিছে মানো ক'ত গুচি গ'ল, আজি দেখিয়ে পোৱা নাইচোন। মা, এইবোৰ তুমি কি কৰি আছা? মীনা, ৰচোন তই। তুমি মনে মনে থাকা মা, আজি এইক মই। হেই, কি হ'ল? ইমান সোৱাদকৈ মাতিলে যে? আৰু আপুনি আজি ইমান
সোনকালে আহিল যে অফিচৰ পৰা আপোনাৰ গা বেয়া নেকি চুপ থাক বুলি কৈছোঁ নহয় চালা এই ঘৰখনৰ মহাৰাণী হ'বলৈ আহিছ তই মোৰ মাক কাম কেলে কৰাবি তোৰ কি নিজৰ হাত ভৰি নাই তোকে ঘৰখনলৈ অকল বহি বহি খাবলৈ আনিছিলোঁ নেকি মোৰ মাক যে তই ইমান কাম কৰাইছ ইমান যে কষ্ট দিছ আৰু জানই যে মোৰ মাৰ গাটো ভাল নহয় জানি বুজি তই মোৰ মাক কাম কৰাইছ হেৰি আপুনি ভুল বুজিছে মই মাক কাম কৰিবলৈ কোৱা নাছিলোঁ মায়ে নিজৰ ইচ্ছামতে কাম কৰিছে আৰু মই মাক কৈছিলোঁ বুজাইছিলোঁ যে কাম কৰিব নালাগে কাৰণ মাৰ গাটো ভাল নহয় আৰু দৰৱ খোৱা সময় অহাৰ বাবে মই মাক ৰুমলৈ যাবলৈ কৈছিলোঁ আৰাম কৰিবলৈ কিন্তু মায়ে নমনা দেখিহে চুপ এইবোৰ চব তোৰ নাটক মই তোৰ আৰু এটা কথা শুনিব নোখোজো তই ওলা এতিয়াই ওলা বুলি কৈছে মোৰ ঘৰৰ পৰা হেৰি মোক এইখন ঘৰৰ পৰা নুলিয়াব মই ক'ত যাম ক'ত থাকিম কি কৰিম ধন তই গোটেইখিনি কথা নজনাকৈ বোৱাৰী কেনেকৈ ক'ব পাৰিলি তোৰ অলপো লাজ লগা নাই তই যে মিনৰ ওপৰত ইমান চিঞৰিছ তাইক তই ইমান বেয়াকৈ ব্যৱহাৰ কৰিছ কিন্তু মা তুমি যে আকৌ মোকে শুনাইছা মই গালি পাৰিছোঁ কাৰণ এজনীয়ে তোমাক কাম কৰাইছে আৰু এই ইমান সাহস যে তোমাক কাম কৰাব চৰি মা কিন্তু মই তোমাক এনেকৈ কাম কৰা চাব নোৱাৰোঁ আৰু তই কাণ খুলি মোৰ কথা ভালদৰে শুনি ল নেক্সট টাইম যদি মাক কাম কৰাবলৈ বাধ্য কৰ তেতিয়াহ'লে কিন্তু কথা বেয়া হ'ব ধনে সদায় কিয় মোকে ভুল বুজে এবাৰো মোৰ কথা শুনিবলৈ চেষ্টা নকৰিলে মোৰ লগত এনেকৈ ব্যৱহাৰ কৰে যেন মই তেওঁৰ একোৱে নহওঁ মা আপুনি একো কাম কৰিব নালাগে দেখিছে নহয় ধনে মোকেই ভুল বুজিলে বাচনখিনি ৰাখি দিয়ক মই ধুই পেলাম ঠিক আছে মাজনী হেৰি আপুনি এনেকুৱা কিয় কৰিছে যদি এইবোৰ মায়ে দেখে মায়ে জানো ভাল পাব আপুনি সদায় মোৰ পৰা কিয় দূৰে দূৰে থাকিব খোজে কাহানিও আপুনি মোৰ লগত ভালকে কথা এষাৰো নাপাতে মোৰ ক'ৰবাত কিবা ভুল হৈছে নেকি বাৰু তই জানিবই খোজ ন যে মই তোৰ লগত এনেকুৱা কিয় কৰোঁ তেতিয়াহ'লে শুন মই তোক বিয়া পাতিছিলোঁ কেৱল মোৰ মাৰ কাৰণে তোৰ নিচিনা এজনী কুলক্ষণিক বিয়া পতাটো মায়ে বিচাৰিছিল সেইকাৰণে মই মাৰ কথা কাটিব নোৱাৰি আজি মজবুৰিত মই তোৰ লগত থাকিবলগীয়া হৈছে সৰুৰে পৰা মই মাৰ কথা একো নুশুনাকৈ থকা নাই সেইবাবে বাধ্যত পৰিহে আজি মই তোৰ নিচিনা এজনীৰ লগত বিয়া পাতি আছোঁহি আৰু সেই দিন ধৰি আজিলৈকে সুখ নাই মোৰ শান্তি নাই না তোক কাহানি বা মই পচন্দ কৰিছিলোঁ আৰু না আগলৈ কৰিম তই নিজকে এবাৰ চাচোন তই ক'ত আৰু মই ক'ত ক'ত মই ইমান ধুনীয়া আৰু বগা আৰু ক'ত তই এজনী কলি জখিনী তোৰ নিচিনা এজনীৰ লগত থকাতকৈ মই মৰি যোৱাটোৱে পচন্দ কৰিম তাৰমানে এওঁ মোক বাধ্যত পৰিহে বিয়া পাতিছিল মই যে দেখিবলৈ বেয়া কোলা সেইবাবে তেওঁ মোক এনেকৈ ব্যৱহাৰ কৰিছে কি মানুহৰ ৰূপ ধুনীয়া আৰু ভাল হ'লেহে কোনোবাই কাৰোবাক ভাল পাব পাৰে অকল চেহেৰা চাই কি মানুহে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব পাৰে এইটো কোনো নেদেখে যে মানুহৰ মনটো কেনেকুৱা যদি মই এওঁৰ পচন্দেই নাছিলোঁ তেন্তে মোক বিয়া কৰাইছিল কিয় ৰাহুল আহা বাহ বন্ধু তুমিচোন খুব ধুনীয়াকৈ ছেটেল হৈ গ'লা ৰাহুল কিমানো ভাড়া ৰুমতে থাকি অফিচলৈ অহা যোৱা কৰিম এতিয়া মাহঁতৰ লগতে আছোঁ আৰু ঘৰতে পিছে হেৰি নহয় বন্ধু বিয়া বাৰুৰ কথা চিন্তা কৰিছানে নাই নাই ক'তনো বিয়া বাৰুৰ কথা চিন্তা কৰিম এতিয়াই আৰু ক'তা নিজৰচোন পচন্দৰ মতে ছোৱালী বিচাৰিয়ে পোৱা নাই তেতিয়াহ'লেনো মই কেলে আছোঁ ময়ে চাই দিওঁ নহ'লে নে কি কওঁ পিছে কথা বতৰাবোৰ বাৰু হৈ থাকিব আহকচোন আপোনালোকে চাহ খাই লওকহি হয় পিছে আপুনি কোন মই এওঁ আমাৰ ঘৰত কাম কৰে মানে মাৰ ঘৰত অকলে থাকে যে সেইবাবে এওঁক ৰাখি লোৱা হৈছে আমাৰ ঘৰত আচ্ছা ৰাহুল বল চাহ খাওঁগৈ ঠাণ্ডাই হ'ব নহ'লে মোৰ লগতে এনেকুৱা কিয় হৈছে ভগৱান মই কি ইমান বেয়া কাম কৰিলোঁ যাৰ শাস্তি মোক দিছা আজি কি ইমান বেয়া কাম কৰিছিলোঁ যাৰ বাবে মোৰ লগত আজি এনেকুৱা হৈছে এওঁ মোক তেওঁৰ লগৰজনৰ আগত চিনাকি নকৰি মোক এই ঘৰখনৰ কাম কৰা মানুহ বুলি ইমান অপমান কৰিলে মীনা এইবোৰ তুমি কি কৈছা সঁচাকৈ ধনে তোমাক এনেকুৱা কৰিছে মা তুমি চাই থাকা মাজনী আজি তাক মই বুজাম ভালদৰে আৰু তাৰ সেই লগৰটোকো যে যাক সি কাম কৰা বুলি ক'লে আচলতে তাই ঘৰখনৰ বোৱাৰীহে মা আপুনি নাযাব একো নক'ব মা নহ'লে তেওঁ লগৰজনৰ আগত বহুত লাজ অপমান পাব আৰু মই এনেকুৱা হোৱাটো নিবিচাৰোঁ মাজনী সি তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰাৰ পাছতো ইমান লাজ অপমান দিয়াৰ পাছতো তুমি মোৰ ল'ৰাৰ কথা ভাবিছা যাতে সি লাজ অপমান নাপাওক এনেকৈ মাজনী তুমি কেনেকৈ সকলোখিনি সহ্য কৰি থাকিব পাৰিলা মা এয়া চাগে ভগৱানে মোক পৰীক্ষা লৈছে কিন্তু তুমি চিন্তা নকৰিবা মা ভগৱানে সকলো চাই আছে আৰু সকলো গম পায় যে কাৰ গাত দুখ আৰু কাৰ গাত দুখ নহয় চাবা এদিন সকলোখিনি ঠিক হৈ যাব আৰু ধনীও মোক এদিন বুজিব কি হ'ল বন্ধু আজি যে ইমান মন মাৰি আছা চব ঠিকে আছেনে নাই বন্ধু এনেই অলপ মনটো বেয়া লাগি আছে বাকী কচোন তোৰ খবৰ তোৰ চাগে ভালেই মোৰ বাৰু খবৰ ভালেই খালি তোৰহে মই ভাল দেখা নাই চা বন্ধু আমি সৰুৰ পৰা একেলগে আছোঁ আৰু আজিও আমি একেলগে কাম কৰি আছোঁ বাৰু কচোন তোৰ হৈছে কি তোৰ পৰানো আৰু এতিয়া মই কি লুকাব পাৰিম তইতো মোৰ বিয়াত আহিছিলি তইতো জানই মোৰ আৰু মীনাৰ কথা তাইক যে মোৰ একদম ভাল নালাগে তাইক বিয়াৰ পতাৰ পৰাই মোৰ এনেকুৱা অৱস্থা তাই যে মোৰ পত্নী কাৰোবাৰ আগত ক'বলৈকে মোৰ লাজ লাগে মই তাইৰ লগত এনেকৈ হ'লে কেনেকৈ থাকিব পাৰিম তই কচোন কাৰণ তাই দেখিবলৈ অলপো ভাল নহয় মানুহৰ আগত মই সদায় লাজ অপমান পাওঁ তাইৰ কাৰণে ক'ত তাই আৰু ক'ত মই নোৱাৰিছোঁ আৰু বন্ধু কিন্তু ধন
তাই যেনেকুৱাই নহওক কিয়, কিন্তু হয়তো তোৰ পত্নীয়ে ন। আৰু মই জনাৰ মতেতো মীনা কোনো বেয়া ছোৱালী নহয়। আৰু তয়ে চাচোন, তোৰ লগতে তোৰ ঘৰখনৰ যে কিমান ধ্যান ৰাখিছে তাই, আৰু ইমান ধুনীয়াকৈ চম্ভালি ৰাখিছে। এনেকুৱা ক'ৰবাত পাবি নেকি কচোন তই? হেল্ল' অংকিত। হেল্ল' প্ৰিয়া। সুমিত ছাৰৰ অফিচটো কোনফালে আছে অংকিত, ক'ব পাৰিবা নেকি? অকণমান আগলৈ গৈ ৰাইট চাইডে সোমাই দিলেই হ'ল। থেংক ইউ। ঐ, এই ছোৱালীজনী কোন? দেখিবলৈ যে ইমান ধুনীয়া। এইজনী কালি আহিছে, আমাৰ কোম্পানী জইন কৰিছে, আমাৰ ইয়াৰ নিউ মেম্বাৰ। কিন্তু তই কি সুধিলি? কাৰণ মোৰ এক ভাল লাগিছে। যদি মই এইদৰেই ছোৱালীজনী বিয়া পাতিলোঁ হয়, তেতিয়াহ'লেচোন মোৰ এনেকুৱা ধৰণৰ একো প্ৰব্লেমেই নাথাকিলহেঁতেন। ক'ত এই কলি দুমুনিজনী আৰু ক'ত এই সৰগৰ পৰিজনী। নাই ধন, তই এনেকুৱা জালত নপচিবি দেই। যেতিয়াৰ পৰাই এই আমাৰ অফিচলৈ আহিছে, তেতিয়াৰ পৰাই মই কিন্তু এই মটিগতিবোৰ ঠিক দেখা নাই। আৰু শুনিছোঁ স্বভাৱবোৰো হেনো ভাল নহয়। আৰু তই কিন্তু কিবা কৰাৰ আগত ভাবি ল'বি আকৌ দেই। বাৰু তই বচোন, মোৰ ফাইল এটা ৰেডি কৰিবলৈ আছে, মই আহোঁ। ঠিক আছে, তই যা, যেনেকুৱাই হওক লাগিলে। কিন্তু সঁচাকৈ তাই দেখিবলৈ বৰ ধুনীয়া। যদি এই এবাৰ মোৰ কৰি লওঁ, তেতিয়া সেইজনীৰ লগত মই নাথাকিলেও হ'ব। তাই নিজেই এই ঘৰখন এৰি গুচি যাব। মা এইফালে আহাচোন। এইজনী কোন আৰু এইবোৰ কি কৰিলি? মা, মই আৰু প্ৰিয়া বিয়া পাতিলোঁ, আৰু আজিৰ পৰা প্ৰিয়াই মোৰ পত্নী। আচলতে মা, প্ৰিয়া আৰু মই একেটা কোম্পানীতে কাম কৰোঁ, আৰু এনেকৈ আমি চিনাকি হৈছিলোঁ। আৰু কেতিয়ানো কেনেকৈ আমাৰ মাজত ভালপোৱা হৈ গ'ল আমি গমেই নাপালোঁ, আৰু বিয়া পতাই সিদ্ধান্ত ল'লোঁ। কি? তই এইবোৰ কি কৰিলি? তোৰ এজনী পত্নী ঘৰত থকাৰ পাছতো তই তাইৰ কাৰণে সতিনী লৈ আনিলি? তোৰ অলপো লাজ নালাগিল? তোক মোৰ ল'ৰা ক'বলৈ লাজ লাগিছে আজি। তাই দেখিবলৈ ক'লা হোৱাৰ বাবে তই তাইৰ লগত এনেকুৱা কৰিলি? আৰু এই ঘৰখনৰ কাৰণে তাই কি কৰা নাছিল? সকলোবোৰতো কৰিছিল, তোৰ লগতে চবৰে কিমান ধ্যান ৰাখিছিল, আৰু তই সেইখিনি পাহৰি গ'লি। মা, তুমি সেই কলিজনীৰ কথা চিন্তা নকৰিবা। এনেও তাইক মোৰ ভাল নালাগে, আৰু না কেতিয়াবা তাইক মোৰ ভাল লাগিব। আৰু এনেকৈ থাকি আমি কি লাভ, তুমিয়ে কোৱা? আৰু এতিয়া প্ৰিয়াই মোৰ সকলো, আৰু আমি একেলগে আছোঁ। আৰু প্ৰিয়া সমান তাই এক গুণো ধুনীয়া নহয়। সেইটো বাৰু হয়। আপুনি কি কৰিলে? মই জীয়াই থাকোঁতেও আপুনি বেলেগ এজনী বিয়া পাতি লৈ আনিলে? আপুনি চোন মোক জীয়াই মাৰি পেলালে। কিয় কৰিলে আপুনি এনেকুৱা? কিয় কৰিলে? তোৰ নিচিনা এজনী কলি দুমনিৰ লগত থকাতকৈ মই এনেকুৱা কৰাই ভাল। আৰু কাণ খুলি শুনি ল, মোৰ আৰু প্ৰিয়াৰ মাজত তই সোমাবলৈ চেষ্টা নকৰিবি। আৰু ভাল এইটোৱে হ'ব যে তই ঘৰখন এৰি সোনকালে গুচি যা। আৰু যদি তই আমাক এনেকৈ চাই থাকিব বিচাৰ, তেতিয়াহ'লে থাক, কোনো আপত্তি নাই। খালি আমাৰ মাজত সোমাবলৈ চেষ্টা নকৰিবি। ব'লা প্ৰিয়া, এতিয়া আমি ৰুমলৈ যাওঁ। ব'লা ধন, মোৰ যে বহুত ভাগৰ লাগিছে। হেৰি নহয় মা, মোৰ যে আজি বহুত ভোক লাগিছে, মই একো খাই অহা নাই। কিবা এটা মোলৈ বনাই দিবাচোন দেই। মাজনী, মোক তুমি ক্ষমা কৰি দিবা। আজি মোৰ ল'ৰাই তোমাক বহুত কষ্ট দিছে, আৰু আমাৰ বাবে তুমি আজি ইমান দুখত পৰিলা। মই সপোনতো ভবা নাছিলোঁ যে মই জন্ম দিয়া মোৰ নিজৰ ল'ৰাই আজি এনেকুৱা কাম কৰিব। মোৰ নিজৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে তাক। মা, আপোনাৰ গাত একো দুখ নাই, দুখ চাগে মোৰেই। মই ক'লা হোৱাৰ বাবে, মই দেখিবলৈ বেয়া হোৱাৰ বাবে তেওঁ আজি বেলেগ ছোৱালীৰ লগত এনেকৈ বিয়া পাতিলে। মই চাগে তেওঁক সুখী কৰিব নোৱাৰিলোঁ, তেওঁ বিচৰাৰ দৰে চাগে মই হ'ব নোৱাৰিলোঁ। হেল্ল', তুমি আকৌ ক'লৈ আহিছা? মই মোৰ ৰুমলৈ নাহি আকৌ ক'লৈ যাম? কি ক'লা তুমি? এইটো তোমাৰ ৰুম? তুমি চাগে নুশুনিলা ন অথনি ধনে কি কৈছিল? যে মই এতিয়া তেওঁৰ পত্নী আৰু তোমাক আমাৰ মাজত সোমাবলৈ মানা কৰিছিল। তুমি এতিয়া ইয়াৰ পৰা যোৱা, আৰু শুনা, যোৱাৰ আগতে দৰ্জাখনো বন্ধ কৰি থৈ যাবা। আৰু জানাই নহয়, অলপো যদি খেলি মেলি কৰা তেনেহ'লে কি হ'ব পাৰে তোমাৰ লগত। বেচেৰীজনী। শুনকচোন প্ৰিয়া, কি ক'বলৈ আছে সোনকালে কোৱা, মোৰ অফিচলৈ দেৰি হৈছে। আপোনাৰ যে মোৰ বাবে সময় নাথাকে, কাহানিও নকওঁৱেই যাওক। আচ্ছা বাবা, কোৱা, কি ক'ব খুজিছা? মোক যে পইচা কেইটকামান দৰকাৰ হৈছিলে, বেছি নহয় 10,000 মান টকা। কি? কিন্তু তোমাক যোৱা সপ্তাহেচোন মই 20,000 টকা দিছিলোঁ। সেয়া কি কৰিলা তুমি? কি কৰিলা মানে? সেয়া পইচা শেষ হৈ গ'ল আকৌ। পইচাবোৰ জানো সদায় থাকে হাতত? কি? ইমানবোৰ পইচা তুমি খৰচ কৰি পেলালা? কিন্তু এতিয়া মোৰ ওচৰত সিমান পইচাও নাই যে মই তোমাক দিব পাৰোঁ। আৰু জানাইচোন মোৰ অফিচত অলপ প্ৰব্লেম হৈ আছে, ঘৰতো চলিবলৈ কিমান দিগদাৰ হৈ আহিছে। তেতিয়াহ'লে তুমি মানে মোক পইচা নিদিয়া? মাকচোন তুমি পইচা বহুত সোনকালে দি দিয়া। মায়ে কি এবাৰ খোজে, তুমিতো দিয়ে দিয়া, তাকো মোক নুসুধাকে। কিন্তু সেয়া পইচা ঘৰৰ খৰচা পৰা ধৰিহে দিওঁ, তাতে আকৌ মাৰ গা বেয়াই হৈ থাকে। মাক পইচা লাগে নহয় দৰৱ পাতি কিনিবলৈ, আৰু সেইবাবে এতিয়া মোৰ ওচৰত সিমান পইচা নাই তোমাক দিবলৈ। আৰু নেক্সট চেলাৰী আহিলে মানে তোমাক দি দিম, হ'বনে? আপোনাৰ একো কথাই নুশুনো, মই চব বুজিলোঁ। ঠিক আছে তেনেহ'লে, তুমি যি ভাল দেখা তাকেই কৰা, মোৰ দেৰি হৈ আছে, মই যাওঁ। এইডালত বিয়া পাতি মোৰ একো লাভেই নহ'ল, চব বৰবাদ। তাক ফোন এটাকে কৰি লওঁ আৰু কৈ দিওঁ যে পইচা আজিও নোৱাৰোঁ দিবলৈ বুলি। হেল্ল', জান কোৱা। ডাৰ্লিং, তুমি মোক বেয়া নাপাবা হা, আই এম চৰি। আজিও মই সেইডালৰ পৰা পইচা নাপালোঁ, জানানে? কি? তাৰমানে তুমি আজিও পইচা নাপালা? ধেত তেৰি, তোমাক যে সঁচাকৈ সেইটো বোলে বিয়া দিবই নালাগিছিলে। মই জানো কিনো যে ইমান ভিখাৰী এটাৰ লগত মই বিয়া পাতিলোঁ। বাই দ্য ৱে, তুমি আছা নহয়, মোৰ এতিয়া একো চিন্তা নাই। এনেও আৰু বেছি দিন নাই আমি বিয়া পাতিবলৈ, নে কি কোৱা? দেখিলে মা, মই যে আপোনাক কৈছিলোঁ যে এইজনী ভাল নহয়। পইচাৰ বাবে যে মানুহ ইমান তল পৰি যাব পাৰে মই ভবাই নাছিলোঁ। সঁচাকৈ বোৱাৰী, তুমি সেইদিনা দেখিলা বুলিহে এই বেলেগৰ লগত লগ কৰা, নহ'লেচোন আমি এক ধৰা পেলাবই নোৱাৰিলোহেঁতেন। মা, মীনা, তই অফিচলৈ যোৱা নাই নেকি আজি? আপুনি আজি অফিচলৈ নগ'ল যে? মোক ক্ষমা কৰি দিয়া অ' মীনা। আৰু মা,
মই তাইৰ নিচিনা এজনীক বিয়া পাতি বহুত বেছি পস্তাইছোঁ আৰু মই সকলোখিনি গম পালোঁ যে তাই মোক কেৱল পইচাৰ কাৰণে বিয়া পাতিছিল। তাইৰ স্বভাৱৰ কথা মই সকলোখিনি গম পালোঁ আৰু এতিয়া পস্তাইছোঁ। মোৰ ভুল হৈ গ'ল মা আৰু মীনা, মোক ক্ষমা কৰি দিয়া তোমালোকে। হেৰি, আপুনি যে আপোনাৰ ভুলটো মানিলে, আপুনি যে গম পালে আপুনি কিমান ডাঙৰ এটা ভুল কৰি আছিল, সেয়াই আমাৰ কাৰণে বহুত। আৰু আপুনি একো ক'ব নালাগে। অঁ বোপা, আৰু আমাক একো নালাগে। তই যে তোৰ ভুলটো গম পালি সেয়াই বহুতো। সেইবাবে বোপা, মানুহৰ চেহেৰা চাই কোনো কাকো ভাল পাব নোৱাৰে। মানুহৰ মনটোতকৈ ডাঙৰ আৰু একো নাই, কাৰণ চেহেৰাই মানুহক নোখোৱায়। লাগিলে যিমান ধুনীয়া চেহেৰা নহওক কিয়, যদি মনটো বেয়া হয় তেতিয়াহ'লে একো কাম নাই। মীনা দেখিবলৈ কোলা হ'লেনো কি হ'ল, কিন্তু তাইৰ মনটো যে কিমান ভাল, তই তাইক অলপো বুজি নাপালি। অঁ মা, তুমি ঠিকে কৈছিলা। মই সকলোখিনি প্ৰমাণ পাই গ'লোঁ। মীনাৰ সমান মোক আৰু কোনো ধ্যান ৰাখিব নোৱাৰে আৰু মোক কোনো ভাল পাবও নোৱাৰে। মোৰ ভুল হৈ গ'ল মীনা। মই তোমাৰ মনটো নহয়, কেৱল তোমাৰ চেহেৰা চাই তোমাক জাজ কৰিছিলোঁ। মোক ক্ষমা কৰি দিয়া। হ'ব দিয়ক, মই বেয়া পোৱা নাই। আৰু যাতে অলপো দেৰি নহয়, এই সোনকালে ঘৰখনৰ পৰা উলিয়াই দিয়ক, নহ'লে আমাৰ ঘৰখন শেষ কৰি পেলাব। ঠিকে কৈছা তুমি মীনা।